এইটো আৰু হৰেৰি বেছি গাই বাই লাভ নাই সো এইটো এনেধৰণে হ'ব তাৰপিছত আৰু এখন চাৰ্ট দিয়া হৈছিলে এখন 2008 চনৰ 22 ডিসেম্বৰ 11:15 according to data ঠিক আছে বার্থ প্লেস টিটাগড় যোৰহাট যিকোনো দিব পাৰে সবৰ মুখাগত আছে নে 2008 চন 22 ডিসেম্বৰ 11:15 টিটাগড় আছে নোট হৈ গল সবৰে আছে স্যার ঠিক আছে তেতিয়া মই আগবাঢ়ো মুখ মেলো here ৰাশিটো কি পৰিলে তুলা ৰাশি ৰ বা ত দি নাম দিব লাগে আৰু ষ্টাৰটো হৈ গল কি स्वाति है ना 15 নম্বৰ স্টার ঠিক আছে আৰু লগ্নটো আছে পাইসেস মিন ঠিক আছে ৰাশিকে লগ্নটো বেছি ইম্পৰ্টেন্ট তাতকৈ ইম্পৰ্টেন্ট হৈছে এক্সাক্ট যেটো ডিগ্ৰী কাৰণ 30 ডিগ্ৰীৰ ভিতৰত 0-30 ডিগ্ৰীৰ ভিতৰত সবৰ ভেৰিং ৰিজাল্ট আহিব পাৰ্থক্য যি হক লগ্ন লৰ্ড হৈছে জুপিটাৰ একো নাই হা জুপিটাৰ আছে কোট 11 হাউসত জুপিটাৰ তাৰ মানে কি কৈছে যে ব্যক্তিৰ ইচ্ছা আৰু লক্ষ্যবিলাক পৰিপূৰ্ণ হ'ব হি আছে মাৰ্চ ষ্টাৰত নহয় জানো নো সান ষ্টাৰত এইটো হেৰি হে সান ষ্টাৰত আছে সান লৰ্ড অফ 6th আৰু আছে 9th ঠিক আছে কৈছে যে 6 হাউসে কি বুঝায় ডিজিজ 6 হাউসে কি বুঝায় বাধা 6 হাউসে আৰু এটা বুঝায় চাকৰি বাকৰি কেৰিয়াৰ আৰু 9th হাউসে কি বুঝায় শিক্ষা হায়াৰ নলেজ ট্ৰেভেলিংস তাৰ মানে এইগিটা বস্তু ব্যক্তিয়ে জীৱনত এৰিব নোৱাৰে হা জুপিটাৰ আছে 11 হাউসত এক্সপেক্টিং লগ্ন গটিকে ব্যক্তি কি হ'ব জেনাৰেস গুণসম্পন্ন সৌভাগ্যবান আৰু ইচ্ছাবিলাক পৰিপূৰ্ণ কৰাত জুপিটাৰ সহায়ক হ'ব আৰু দ্বিতীয় কথা জুপিটাৰৰ গাইডেন্সত ব্যক্তি সফল হ'ব কেনেকে যত আছে যেতিয়া বাধা সমস্যা আহিব ৰোগ ব্যাধি আহিব দূৰণি ভ্ৰমণ হ'ব উচ্চ শিক্ষা জ্ঞান নলেজ ল'ব তাৰ দ্বাৰা ব্যক্তিয়ে জীৱনত সফলতা আহিব দ্যাটস দ্য পইণ্ট ঠিক আছে বাট জুপিটাৰ আছে সান ষ্টাৰত সান আছে কনজাংশন মাৰ্চত ফলস্বৰূপে ব্যক্তি একাচেকা জেদি হ'ব আৰু অন্যহাতে মাৰ্চে এক্সপেক্ট কৰিছে লগ্নক এভিল গতিকে কি হ'ব খঙাল জেদি উগ্ৰ যেটো কৰিম বুলি ক'লে কৰিবই যেটো নকৰো বুলি ক'লে নকৰিব
है ना हेतु এটা কথা আৰু নিজৰ স্বাধীন চিন্তাৰে চলিব কাৰো পৰামৰ্শ আৰু সিদ্ধান্ত নলয় কেলে আত্মকাৰক যেটো গ্ৰহ সান তাৰ লগত জড়িত আছে আৰু অন্যহাতে মাৰ্চ হৈছে সেকেন্ড এন্ড নাইন্থ লৰ্ড কাৰণ আমি লগ্নৰ ওপৰত যেটো এভিল আৰু বেনিফিচিয়াল এসপেক্ট আছে হেতু তা প্ৰভাৱিত কৰিব ফলস্বৰূপে কি আছে সেকেন্ড হাউসে ফ্যামিলি আৰু ইনকাম বুলি কয় মানে ব্যক্তি বাধা প্ৰাপ্ত হ'ব ধন সংক্ৰান্তীয় মেটাৰত ফাইনান্সৰ পৰা ফ্যামিলিৰ পৰা অন্যহাতে নাইন্থ হাউস হৈছে ফাদাৰ কিয়নো সানো আছে কনজাংশনত সান এভিল এসপেক্ট টু লগ্ন ফলস্বৰূপে বাপেকৰ পৰা বাধা হ'ব দুৰ্ভ্ৰমণ দূৰণিত যাবলৈ মন নকৰিব উচ্চ শিক্ষা লবলৈ মন নকৰিব হেনা আৰু 6th house is the 6th house lord হৈছে sun aspecting lagna that means ব্যক্তি যেটো ইমিউনিটি লেভেল কম থাকিব স্বাস্থ্য দুৰ্বল থাকিব হাৰ্ট আৰু আইজৰ প্ৰবলেম ক্ৰিয়েট হ'ব আৰু মাৰ্চ যেহেতু আছে সেকেন্ড নাইন্থ এই ব্লাড ৰিলেটেড প্ৰবলেম বিলাক ভৱিষ্যতে বিগ টাইপৰ সমস্যা বিলাক আহিব লব আৰু বটাৰ ইন ফায়াৰি সাইন থকাৰ কাৰণে ইনফ্লেমেটৰি ডিজিজ জ্বলনপুৰণ তাৰ প্ৰবলেম বিলাক ওলাব বুজি পালে কিবা है ना গটিকে অন্য প্ৰকাৰে কি হ'ব ব্যক্তিয়ে জীৱনত বাধা সমস্যা হোৱাৰ মাজেদি পাৰ হ'ব এইখিনি হৈছে জীৱনৰ মূল সম্পদ ইয়ে সব নিৰ্ণয় কৰিব ব্যক্তিক জুপিটাৰ বেনিফিচিয়াল এসপেক্টটো ভাল কিন্তু মাৰ্চ আৰু সানৰ এডভাৰ্স এসপেক্টটো বেয়া হেতু কাৰণে ব্যক্তি বিপদগামী হোৱাৰ হেৰি আছে কিন্তু লাষ্টত হেনা যেতিয়া বাধা সমস্যা হোৱাবিলাক পাব বেমাৰ আজাৰ যেতিয়া পাব আৰু যদি ঘৰৰ পৰা দূৰত যাব লয় তেতিয়ালে ব্যক্তি সফল হ'ব কেলে জুপিটাৰ throwing beneficial aspect over lagna throw sun star purvashara nakshatra 6th আৰু 9th house significator আৰু সেই হিচাপত সানৰ নক্ষত্ৰত থকা কাৰণে এটা ষ্টেটাছফুল লাইফ পাব ব্যক্তিৰ দুখ হৈছে তা ঠিক আছে এডুকেশন শিক্ষা another an important aspect in one's life another important aspects in life 4th house lord for education etu ase mercury code ase in 10th house thokatu mercury bhalei বেয়া নহয় কিন্তু মাৰ্কাৰী কোট আছে ভেনাস ষ্টাৰত আছে ভেনাস আছে 3rd and 8th আৰু ভেনাস আছে 11th তাৰ মানে কৈছে যে স্কুল এডুকেশনটো শিক্ষাটো বৰ ভাল নহয় মোটামুটি নহয় জানো কিন্তু ফাইনালি হবগে লিলেটিয়া হলো কেলে 11th আছে কি है ना 3rd और 8th हाउस तो बिहेव हाउस फॉर एजुकेशनल पर्पज गटिके साधारण अदरवाइज 9th लॉर्ड আছে मार्स 9 लॉर्ड আছে मार्स कोट আছে इन 9th ता माने कॉलेज पर्यायটো উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল
বাট কিন্তু ই ক'ত আছে ই আছে সানৰ লগত সান আছে লৰ্ড অফ ছিক্সথ হয় না তাৰমানে কি কৈছে যে প্ৰফেশ্যনেল কোৰ্স কাৰণ ফৰ্থ হাউসে 10ৰ কথা ক'লে কৰ্ম আৰু ই কৈছে 6th হাউসৰ গতিকে প্ৰফেশ্যনেল কোৰ্স কৰিব লাগিব প্ৰফেশ্যনেল এডুকেশ্যন ঠিক আছে হি আছে কেতু ষ্টাৰত কেতু আছে 5th হাউসে নলেজ ইন্টেলিজেন্স বুলি কৈছে কেতু মানে হৈছে কি হা কেতু মানে এটো মাৰ্কাৰী আছে নেকি নহয় জানো কেতু মাৰ্কাৰী ষ্টাৰত আছে নি সেটাৰ্নত আছে সেটাৰ্ন ক'ত আছে 11 আৰু 12 লৰ্ড নহয় জানো সেটাৰ্ন আছে 6th হা হিউ কৈছে যে প্ৰফেশ্যনেল কোৰ্স কৰিব লাগিব হেতু দ্বাৰা সফল হ'ব আৰু 12 হাউসে কৈছে যে ঘৰৰ পৰা দূৰত ঠিক আছে আৰু অন্য কথা আৰু এটা কথা এটা হ'ল কি ইয়াতে যে মাৰ্স যেটো লৰ্ড আছে হেতু সানৰ লগত আছে 6th আছে কেতু ষ্টাৰত কেতু আছে 5th ফলস্বৰূপে মেডিকেল আৰু টেকনলজি এই দুটাত প্ৰিফাৰেন্স থাকিব কিয়নো সান হৈছে মেডিকেল 6th হাউস ইজ দ্য হাউস অফ ডিজিজ ঠিক আছে আৰু 5th হাউস ইজ দ্য হাউস অফ কিউৰ আৰু কেতু আকৌ সেটাৰ্নত আছে সেটাৰ্ন 11 আৰু 12 লৰ্ডে হস্পিটেল বুজায় আছে 6th হাউসত আৰু হি আছে লিঅ'ত গতিকে মেডিকেল ৰিলেটেড টেকনলজিজ মানে যিবিলাক প্ৰযুক্তি হয় না তাৰ লগত জড়িত যদি শিক্ষা হলে মেডিসাইন মেডিকেল তেতিয়া হলে সেই বস্তুটো তাত ব্যক্তি সফল হ'ব পাৰিব প্ৰফেশ্যনেল কোৰ্সৰ কথা কৈছে ঠিক আছে প্ৰফেশ্যনেল কোৰ্স আছে ঠিক আছে এতিয়া কথা হৈছে যে ইনকাম বা কেৰিয়াৰ ক'ৰ পৰা হ'ব দিস ইজ এন ইম্পৰ্টেন্ট মেটাৰ হয় না আৰু হেতু আছে সেকেন্ড লৰ্ড ইনকাম হা সেকেন্ড লৰ্ড মাৰ্স কনজাংশন সান একটা কথাই কৈছে আৰু কৰ্মক্ষেত্ৰ হেতুটো 10th হাউস হি আছে 11th হিও আছে সান ষ্টাৰত হেতু আকৌ একটা কথাকে কৈছে যে যদি মেডিকেল গ্ৰাউণ্ডত কৰা যায় বা হ'ব পাৰে হয়তো যিবিলাক হাৰ্ডৱেৰ ৰিলেটেড হয় না মেচিনাৰিজ যেটো হয় সেটাৰ্নে অন্য প্ৰকাৰে মেচিনো বুজায় গতিকে তাত যদি কাম কৰা হয় টেকনিক্যাল হাৰ্ডৱেৰ ৰিলেটেড ওয়ার্ক তেতিয়ালে তাত সফল হ'ব হ্যাঁ আৰু এটোত ম্যানুয়াল লেবাৰটো অলপ বেছি থাকিব কেলে কেতু মানে হৈছে সেটাৰ্নে ম্যানুয়াল লেবাৰ কৰে আৰু 6th হাউস সিগনিফিকেটৰ আৰু সেই কাৰণে কৰ্মসূত্ৰে কিন্তু ব্যক্তি দূৰত যাব লাগিব যদিহে এই কন্ডিশন গিটা থাকে হয় না আৰু সেই হিচাপত চেঞ্জেস বিলাক হ'ব কেলে মুভেবল সাইনত আছে কেতু
হ্যাঁ তাৰপিছত আৰু এটা প্ৰস্পেক্ট আছে লাইফৰ সেইটো হৈছে মেৰিজটো চোৱা যাওক মেৰিজৰ কাৰণে 7 হাউচ লোৱা হওক 7 লৰ্ড মাৰ্কাৰী ক'ত আছে 10 হাউচত হয়নে মাৰ্কাৰী আছে 10 হাউচত 10 হাউচে কৈছে যে ৱেষ্ট মানে ৱেষ্ট অফ সাউথ ৱেষ্ট ডাইৰেকশ্যনৰ ফালে কৈছে আৰু মাৰ্কাৰী আছে ভেনাছত ঠিক আছে মাৰ্কাৰী আছে ভেনাছ ষ্টাৰত ভেনাছ 3rd 8 আৰু 11 কৈছে যে 3rd 8 11 সিগনিফিকেটৰ ঘৰৰ ওচৰত হঠাতে 7 হাউচৰ ৰিজাল্টটো ফুলফিল হ'ব আৰু 3rd হাউচ আৰু 8th হাউচ হয়না এইটোৱে সোশ্যাল মিডিয়াৰ কথাও কয় সামাজিক মাধ্যম ফেসবুক কি কয় ইনষ্টাগ্ৰাম এইবিলাকৰ মাধ্যমতো ব্যক্তিয়ে পাৰ্টনাৰ পাব পাৰে আৰু হঠাতে হৈ উঠিব 8th হাউচ sudden হেতু ডাইৰেকশ্যনত ঠিক আছে 7 হাউচৰ ওপৰত সান আৰু মাৰ্স 4th হাউচৰ ওপৰতো সান আৰু মাৰ্স আৰু লগ্নৰ ওপৰতো সান আৰু মাৰ্সে এবিল এসপেক্ট কৰিছে নহয় জানো ফলস্বৰূপে কি হ'ব যেটো আমি পাইছিলো যে 6 হাউচ লৰ্ড চান এবিল এসপেক্ট টু 7 কৈছে যে পাৰিবাৰিক সমস্যা কণ্ডল বিবাদ হেনা টৰ্চাৰ এনে ধৰণৰ সমস্যা আৰু মাৰ্সও আছে ঠিক আছে মানে ফ্যামিলি ৰিলেশনটো 2nd লৰ্ড আৰু 9 লৰ্ড ফ্যামিলি ৰিলেশন তো ফাইনেন্স মেটাৰটো আফটাৰ মেৰিজৰ পিছত বেয়া হ'ব আৰু 9th হাউচ এবিল এসপেক্ট টু 7 ব্যক্তিয়ে কি ক'ব যে দূৰত যাব নোৱাৰিবা ফুৰিবলৈ যাব নোৱাৰিবা ফ্যামিলি কিয় কেয়াৰ লোৱা নাই 2nd হাউচ ফ্যামিলি হ্যাঁ মুন আছে 7th ঠিক আছে এনে ব্যক্তি ইমোশন বেছি হয় আৰু এডভাৰ্স এসপেক্ট কৰিছে 5th ৰাহু ষ্টাৰত লভ এফেয়াৰ্স বিলাক বৰ ভাল নাযাব কিন্তু মুন from 7 beneficial aspect to sun and mars গটিকে ব্যক্তিৰ কি হ'ব মন ক'ত থাকিব ব্যৱসায় মাধ্যমত পাৰ্টনাৰৰ মাধ্যমত বিজনেস পাৰ্টনাৰ মাধ্যমত লাইফ পাৰ্টনাৰ মাধ্যমত কি হ'ব প্ৰফিট আৰু সাকসেস পাব ল'ব হ্যাঁ আৰু সন্তান হোৱাৰ পিছত সফল হ'ব ল'ব কেলে 5th হাউস চিলড্ৰেন আছে কত 7 কি কয় মুন 7 বেনিফিচিয়েল এসপেক্ট টু মার্স এন্ড সান তাৰ মানে বিবাহ হলে সন্তান হ'ব সন্তান হোৱাৰ পিছত ফাইনেন্স ফ্যামিলি মেটাৰ্স টু সফল সাকসেস হ'ব ল'ব আৰু মুন আছে মাইন্ড 5th হাউস है ना ফলস্বৰূপে ইয়াত
এটা কথা মন কৰিবলগীয়া আৰু যে মুন ফ্ৰম 7 throwing evil aspect to Jupiter. Jupiter কোন? Lord of লগ্ন আৰু 10th হেতু হৈছে 5th love affairs sot marriage matter কি হ'ব ব্যক্তি জীৱনটো নষ্ট আৰু লোকসান হ'ব কেলে জুপিটাৰ ব্যক্তি নিজে 10 হাউস হৈছে কেৰিয়াৰ সম্মান 11 হাউস ডিজায়াৰ ফুলফিলমেন্ট 5th হাউস আছে 7 গতিকে কি হ'ব লাভ এফেয়াৰ্স ৰিলেশনত বৈবাহিক ক্ষেত্ৰত হেতু কাৰণত ব্যক্তি জীৱনটো নষ্ট মানে ওয়াস্ট হেনা হ'বলৈ ল'ব আৰু ব্যক্তি ডাইভাৰশন হ'ব কাৰণ মুন হৈছে মাইন্ড জুপিটাৰ ব্যক্তি নিজে এভিল এস্পেক্ট হেনা দিমাগ কি কৰিব উল্টা পাকত ঘূৰিব আৰু ব্যক্তিটো জেদি না হেনা নিজৰটোৱে কথা Is it clear? है ना कारण सान मार्से तो এই কৰি আছে না আৰু এনিমি অপজিশন কৰপৰা আছে ফাদাৰ পৰা কেলে 6th হাউস লৰ্ড সান আৰু 9th হাউস লৰ্ড হৈছে মাৰ্কাৰী both are in conjunction throwing evil aspect to লগ্ন है ना সিধা কৈছে 9 সান ফাদাৰ হেতু কাৰণে বাধাপ্ৰাপ্ত হ'ব আৰু ৰিলেশন ভাল নাথাকিব ফাইনান্স সাপোর্ট না পাব কাৰণ সেকেন্ড হাউস লর্ড অলসো মার্স है ना গতিকে এনেদৰে ৰিজাল্ট বিলাক আহিব ল'ব এটাৰ পিছত এটা এড অন কৰিব লাগিব Is it clear? কিছু বুঝিব পাৰিছে হ্যাঁ কাৰণ এটোটো দেখা দি আছে এতিয়া ব্যক্তিৰ জুপিটাৰ দশ সেটাৰ্ন ভুক্তি চলি আছে 28 আগষ্ট 2025 ৰ পৰা মাৰ্চৰ 2 তাৰিখ 2028 লৈকে হয় না Jupiter significator first house 10 house 11 house আছে sun starot 6th আৰু 9th আৰু starot হিচাপত আছে 5th ঠিক আছে তাৰ পিছত আহি গল Saturn আছে 11 12 lord আছে in 6th আছে sun starot sun আছে 9th আৰু স্টাৰ লৰ্ড হৈছে Saturn 1st and 9th এতিয়া কি হল কথাটো যে এই সময়ছোৱাটোত है ना 9 6 11 শিক্ষা যেটো আছে হেতু ঠিকই আছে বৰ বেয়া নহয় কিন্তু 4th হাউসটো নাই যেহেতু এটা লোৱাৰ এডুকেশনত আছে আফটাৰ है ना कारण लोअर एजुकेशन केनेके আছে 2026 18 বছৰ প্লাস কৰি দিলে হল তামানে স্কুল লেভেলত আছে है ना হেভাগে ওলাই যাব কি কৰি আছে গটিকে এই সময়ছোৱাটোত কি হৈছে শিক্ষাৰ ক্ষেত্ৰত ভাল বেয়া নহয় মোটামুটি কিন্তু স্বাস্থ্য ক্ষেত্ৰটোত বেয়া থাকিব কেলে ফাৰ্স্ট হাউস আৰু 6th হাউসৰ কনজয়েন্ট পিৰিয়ড চলি আছে আৰু 5th আৰু যেটো 11 হেতু ঠিকে হেতুত কেতেবা ভাল কেতেবা বেয়া কেনেকৈ
Saturn যিটো আছে by nature 6th house lord, he আছে sun starত in 9th. এই সমস্যাটো ব্যক্তিৰ খোৱা লোৱাবিলাক ঠিক নহয় আৰু Saturn কি কৰে irregular খোৱা বোৱাৰ ক্ষেত্ৰত মানে নিয়মানুবৰ্তিতা সময়মতে নাখাব উপযুক্ত নাখাব সেইকাৰণে স্বাস্থ্য দুৰ্বল থাকিব আৰু ফাৰ্ষ্ট এণ্ড 6th হাউস উইথ 12 গতিকে এই সময়ছোৱাটোত দুৰ্ভৱন আৰু দুৰ্বল স্বাস্থ্য আৰু ৰোগ হেতু হয় না হস্পিটেলাইজেশ্যন চিকিৎসাধীন হোৱাৰ সময় ইয়াত 6th লৰ্ড সান আছে মাৰ্চৰ লগত কনজাংশনত গতিকে মাৰ্চৰ এপ্লাই কৰিছে হয় না আৰু মাৰ্চ আছে 5th ফলস্বৰূপে ব্যক্তি ইন্টেষ্টাইন বাউল সম্পৰ্কীয় সমস্যা হ'ব পাৰে জ্বৰ চৰ্দি কাৰণ মাৰ্চ ইজ এটো ফেভাৰ ফ্লেম অগ্নিতত্ত্ব है ना हेतु कारणे আৰু যেহেতু 9th লৰ্ডক এই কৰিছে গতিকে ককাল ভৰি মানে কমৰ ককাল কৰঙন তাৰ সমস্যাবিলাক থাকিব এটা সময়ত হ্যাঁ আৰু এই সময়ছোৱাটো যেহেতু 9 6 10 লাগি আছে ফলস্বৰূপে ব্যক্তি কৰ্মমুখী বৃত্তিমুখী মানে শিক্ষা লোৱাৰ ক্ষেত্ৰত ভাল হ্যাঁ শিক্ষা মানে বৃত্তিমুখী যদি শিক্ষা লয় হেতু ৰাস্তাটো অলৰেডি আমি দেখিয়ে গৈছো ন গতিকে পাই যাব কিন্তু এটা কথা হল কি লগ্নত আমি কি পাইছিলো যে জুপিটাৰ ওপৰত মুনৰ যেটো এডভাৰ্স এসপেক্ট আছে ব্যক্তিৰ জীৱনত কি হয় না কোনটো ধৰিম কোনটো এৰিম ঠিক কৰিব নোৱাৰিব কোনোটো বিষয়ত হা পাজুলিঙত হ'ব কিন্তু এটা কথা এখিনিত এটোৱে হল যে দুইটাই mono by nature benefic planet আৰু জুপিটাৰো by nature benefic planet গতিকে সমস্যাবিলাক ইমান গভীৰ নহয় কিন্তু মঙ্গল মাৰ্চ আৰু সান এভিল প্লেনেট হোৱাৰ কাৰণে লগ্নৰ ওপৰত 4th হাউসৰ ওপৰত আৰু 7th হাউসৰ যেটো এডভাৰ্স এসপেক্ট কৰিছে হেতু আটাইতকৈ ভয়ানক হেতু আটাইতকৈ বেয়া গতিকে মুন 7th বেনিফিকেল এসপেক্ট যদি মাৰ্চ আৰু সানৰ ওপৰত আহে খুব ভাল কথা গতিকে এটা পাৰ্ল ইয়াত সেকেন্ড 9th লৰ্ড আছে মাৰ্চ আৰু বেনিফিকেল এসপেক্ট কি কয় মানে বেনিফিকেল হাউস 5th হাউসৰ লগত আছে আৰু মাৰ্চক দুৰ্বল কৰিছে সানে মাৰ্চ ইজ বেনিফিক প্লেনেট ফলস্বৰূপে যদি ৰেড কৰেল দিয়া হয় ব্যক্তিৰ জীৱন মানে সম্ভালি যাব এটো ব্যালেন্স হৈ যাব গতিকে কথাবিলাক এনে ধৰণৰ কাৰোবাৰ কিবা যদি থাকে ফুটিব পাৰে হৈ যাব Sir, professional course to laboratory technician পঢ়িব পাৰে ন পাৰে হেতু মেডিকেল গ্ৰাউন্ড আছে না কিন্তু কৰিব পাৰে হেতু তোমাৰ কি হয়
সেইটো কামটো লেবৰেটৰী টেকনিচিয়ান যিটো থাকে সেইটো একচুৱেলি ইনষ্ট্ৰুমেণ্টেল বিষয় হয় না ইনষ্ট্ৰুমেণ্টেল বিষয় নহয় জানো যন্ত্ৰপাতি কাৰণ কেলে সেইবিলাকতো হাতুৰি বটাল এটা নলগাই নহয় লগাব কি সৰু সৰু টুলছ কিছুমান লগায় টেকন'লজিকেল যদি কেতু যদি মাৰ্কাৰী ষ্টাৰ থাকিলেহেঁতেন তেতিয়াহ'লে সেইটো ক'ব পৰা যায় সুন্দৰভাৱে ঠিক আছে কিন্তু এতিয়া আছে সি চেটাৰ্ণৰ লগত চেটাৰ্ণৰ ষ্টাৰত আছে হে না গতিকে সেইটো হ'ব পাৰে মেডিকেলৰ যিটো হস্পিটেল যিবিলাক ধৰা ৰিপেয়াৰিংছ টাইপত যিবিলাক হয় না মেনুৱেল ৱৰ্ক কৰে হয় না ডাঙৰ ডাঙৰ যিবিলাক মেচিন থাকে হা টেকনিচিয়ানছ সেইটো আইডিয়াৰৱাইজ এইটো মেডিকেল গ্ৰাউণ্ডত তাৰ যিকোনো ক্ষেত্ৰত সি প্ৰয়োগ কৰিব পাৰে কাৰণ কেলে তোমাৰ কেৰিয়াৰটো সেইটো একেই কৈ আছে না है ना सेकेंड लॉर्ड और नाइन लॉर्ड बोथ आर इन नाइन्थ और सानर लगत আছে 6 सानेও मेडिकल बुझाय है ना मेडिकल ग्राउंड ठीक আছে আৰু অন্য হাতে মাৰ যিটো সেকেন্ড কেতু ষ্টাৰ আছে কেতু আছে 5th আছে কিউৰ আৰু টেকনলজি বুঝায় কিন্তু আছে হি সেটাৰ্ণত সেটাৰ্ণে কি হাৰ্ডৱেৰ হেৰি বুঝায় লোহাৰ লংকৰ যন্ত্ৰপাতি কাৰণ ভূমিকাৰক আৰু যেটো কয় ন লো কাৰক দুটা প্লেনেট এটা হৈছে মাৰ্স আনটো হৈছে সেটাৰ্ণ সেই কাৰণে যেটো সেটাৰ্ণ তাত আছে গটিকে সেটাৰ্ণ কোট আছে তোমাৰ 11 কি কয় লিও সাইনটো মল মেডিকেল আৰু অন্য হাতে 12 হাউসৰ সিগনিফিকেটৰ হেতু হল হস্পিটেল 6 হাউস হৈছে ডিজিজ বা মেনুৱেল লেবাৰ है ना আৰু 11th হাউসে কি দে ডিজায়াৰ ফুলফিলমেন্ট মানে সাকসেসফুল তাৰ মানে হেতু ক্ষেত্ৰত তেওঁ এই পাব গটিকে ফাইনালি যে কোৱেশ্চন 4th হাউসে 10 হাউস সিগনিফিকেটৰ দেখাইছে আৰু 9th হাউসে 6 দেখাইছে border connected to profession গটিকে প্রফেশনাল কোর্স কৰাব লাগিব হেতু মেডিকেল গ্ৰাউণ্ডত যদি মানে কি কয় হার্ডওয়্যার রিলেটেড যেবিলাক টেকনিশিয়ান থাকে তাতো ভাগ ভাগ থাকে না গটিকে তাক যদি কৰবা যায় ব্যক্তিৰ লাইফ সেটেল হৈ যাব হ'ব পাৰে হয়তো ঘৰৰ পৰা হয়তো বাহিৰত যাব লাগিব কাৰণ 9 আৰু 12 লাগি আছে আৰু অলৰেডি জুপিটাৰ 10 সেটাৰ্ণ ভুক্তি আছে তাৰ পিছত আহি যাব মাৰ্কাৰী ভুক্তি है ना আৰু মাৰ্কাৰী ভুক্তিৰ শিক্ষাটো ভাল হ'ব কেলে 4th আৰু 10th লাগি থাকিব ন আৰু 11th আৰু হেতুটো 8 থাকিলেও হি কি হ'ব উচ্চ শিক্ষালে যাবগে है ना হেতু হল কথাটো আৰু এটো কি হ'ব টেকনলজিস কিবা কাম কৰিবলৈ হলো হাই সেকেন্ডাৰী পাস কৰিব লাগিব প্ৰথম কথা হাই সেকেন্ডাৰী তলতটো কোনো ধৰণৰ তেনেকুৱা ভাল হেৰি নাপায় है ना তাৰ পৰাহে ৰাস্তা খুল খায় গটিকে সেই বস্তুটো তেনেকে যাবগে লাগিব গটিকে এই দুটা কন্ডিশন ইয়াত সাৰ্টিফাইড কৰিছে কাৰণ যদি মাৰ্কাৰী ষ্টাৰ্ট হল দিন সিধা তেতিয়া কৰিব পৰা গল দিন যেটো আৰু মাৰ্কাৰী ষ্টাৰ্ট হোৱা হলে তোমাৰ 4th আৰু 7 আছে 11 তেতিয়া কিন্তু ইঞ্জিনিয়াৰিং লাইনত তো ঠিক আছিল তেতিয়া যদি মাৰ্কাৰী ষ্টাৰ্ট থাকে দিন কেটু কেলে 4th হাউসে হাউস এন্ড বিল্ডিংস 5th হাউসে টেকনলজিস মাৰ্কাৰী হৈছে ডকুমেন্ট আৰু যন্ত্ৰপাতি হৈ যায় কাৰণ সিভিল ইঞ্জিনিয়াৰ্স বিলাক কি হয় ঘৰ নিৰ্মাণ কনস্ট্ৰাকচনৰ কাম কৰে হেতি কিন্তু এতিয়া হেতু নাই এতিয়া হেতু কেতু আছে সেটাৰ্ণ ষ্টাৰত সেটাৰ্ণ টু মেনুৱেল ৱৰ্ক 6th হাউস 12 হাউস আৰু মাৰ্জ যেটো আছে ইনকাম আৰু হায়াৰ এডুকেশন হেতু সানৰ লগত 6 প্ৰফেশনাল কোর্স মেডিকেল গটিকে সেই ভাগে বস্তুবিলাক পিন পইণ্ট কৰিব লাগে
হা আৰু ইন্টাৰেষ্টিং কথা আটাইখিনি প্লেনেট লগ্ন 4th 9th ইনকাম সব ইন্টাৰলিংক বনি আছে হয়নে যে ব্যক্তি সফল ক'ত হ'ব লগ্নৰ লৰ্ড হেতু কৈছে যে 6th আৰু 9th হয়না ঘৰৰ পৰা দূৰত যদি প্ৰফেশনেল কোৰ্স কৰা যায় কৈছে যে পাব সফল হ'বলে তেতিয়াহলে শিক্ষা ল'ব লাগিব জ্ঞান ল'ব লাগিব হেতু 4th আৰু 9th ক'ব হেতু প্ৰফেশনেল কোৰ্সতে কৈছে হেতু অকুপেশনেল ইনকাম ক'ত হ'ব হেতু একেই কৈছে মানে আটাইখিনি প্লেনেটে একেলগে তাক একেটা বস্তুকে তাক ইন্টাৰৰিলেট কৰাই আছে হেভাগে চুজ কৰিব লাগিব আৰু ডিফেক্টটো ক'ত আছে মুন ফ্ৰম 7 জেনাৰেলি মুন জুপিটাৰ ওপৰত যেটো এডভাৰ্স এসপেক্ট কৰিছে স্কয়াৰ এসপেক্ট হেতু লৰ্ড অফ লগ্ন 11th আৰু 10th ব্যক্তিৰ জীৱনত অনিশ্চয়তা থাকিব কুতুহল থাকিব কোনটো কৰিম কোনটো নকৰিম প্ৰথম কথা হেনা আৰু ডুৱেল প্লেনেট জুপিটাৰ ওপৰত গতিকে ডাবলৰ কথা চিন্তা কৰিব কি কৰিম কি নকৰিম আৰু আটাইকে হাৰ্মফুল পিৰিয়ডটো হেতু হ'ব কাৰণ আফটাৰ যেটো মেৰিজৰ লভ এফেয়াৰ্সৰ কাৰণে লাইফটো স্পইল হ'ব কাৰণ 5th হাউসৰ লৰ্ড 7th আৰু মুন এসপেক্ট কৰিছে লগ্নৰ লৰ্ডত ব্যক্তিক হি খেলিমেলি হৈ যাব তাৰ জীৱনৰ বাটত কি কৰিব হা লাইফটো স্পইল কৰিব হেনা নহয় জানো খেলিমেলি হৈ যাব তাৰ যে লক্ষ্য ভ্ৰষ্ট হৈ যাব দ্যাট মিন্স জুপিটাৰ আছে 11th কোন হ'ব ব্যক্তি লাইফ স্পইল হ'ব দ্যাট মিন্স লৰ্ড অফ দ্য লগ্ন আৰু 10th হাউস হৈছে কেৰিয়াৰ এইকিটা নষ্ট দিব চন্দ্ৰই হা আৰু অন্য হাতে 5th লৰ্ড 7th আছে গতিকে মেৰি এটু কি কয় লভ এফেয়াৰ্সৰ লাইফত থাকিব হা লভ এফেয়াৰ্স উঠাই লাইফত থাকিব ঠিক আছে গতিকে সেই বস্তুটো দেখা গৈছে এটু কিন্তু মেৰিজ লাইফটোত প্ৰবলেম ক্ৰিয়েট কৰিব এই কাৰণে যে 6th লৰ্ড সান এভিল এসপেক্ট টু 7 4th and লগ্ন ব্যক্তি মেৰিড লাইফ মাদাৰ মাক আৰু ডোমেষ্টিক এনভাইৰনমেন্ট হেই লভ এফেয়াৰ্স কাৰণত মেৰিজ মেটাৰটোত স্পইল কৰিব বেয়া কৰিব আৰু ব্যক্তিটো একাছেকা যেদিটো লাষ্টত সেটেল হৈ যাবগে অলপ কন্ট্ৰোলত মানে লাইফত যেটো না মানে যেটো কয় না লাট গুড় যেতিয়া মানে খাব কেলেনো জুপিটাৰ বেনিফিকেল এসপেক্ট লগ্নৰ ওপৰত আছে মানে যিকোনো প্ৰকাৰে কি ব্যালেন্স হৈ যাব सोच लीजिए सभी चिंता करी सब किबा থাকিলে কব স্যার রিমেডি টু রেড কোরেল দিলে যে রেড কোরেলটো হেতু ককছন রেড কোরেলটো একানে দিলো কারণ সেকেন্ড আৰু 9 লর্ড মার্স हैना আৰু কি আছে কেতু স্টাৰত হেতু আছে 5th হাউস সিগনিফিকেটর সান এভিল 6 লর্ড এটাক এফলি কৰিছে না কৰিছে গটিকে যদি মঙ্গলক পাওয়ার দি দিয়া যায় উইথ সন মুন আৰু মুনক পাওয়ার দি দিয়া লাগলে কি হ'ব সান মার্সৰ ওপৰত মুনৰ প্ৰভাৱ বিস্তাৰ কৰিব লব তাৰ মানে ব্যক্তি ব্যালেন্স হৈ যাব
নহয় জানো ব্যক্তি বেলেঞ্চ হৈ যাব কাৰণ ইটোৱে সিটোৰ লগত ঠিক কৰিব ল'ব আৰু তেতিয়া কি হ'ব মাৰ্চৰ কাৰণে 6th হাউচ আৰু সেকেন্ডৰ ওপৰত মাৰ্চৰ বেনিফিকেল এসপেক্ট হৈ যাব ফাইনেন্স এণ্ড ফেমিলি আৰু প্ৰফেশ্যন কেৰিয়াৰ সাৰ্ভিস এণ্ড ডিজিজ হা সেইটো হৈছে কথাটো আৰু এটো যেটো আছে বৰ্তমান হেৰিয়াৰ যেটো চলি আছে দশটো ভুক্তি টু সেটাৰ্ন है ना এইখিনি যিখিনি আছে এইখিনি সময়ছোৱাটোত ব্যক্তিটো মানে উইক দুৰ্বল পাতল ক্ষীণ হ'ব হা আৰু জুপিটাৰ আছে সান ষ্টাৰত সান আছে পাইছেছত মঙ্গলৰ লগত ব্যক্তি উখ হ'ব है ना পিছলে ষ্ট্ৰং ওয়েল বিল্ড হ'বগে কাৰণ স্কৰপিও সাইনত ফায়াৰি সাইন ফায়াৰি প্লেনেটৰ লগত ব্যক্তি মানে টনকিয়ালৰ ওপৰত হয় কিন্তু জুপিটাৰ এতিয়া মুভেবল সাইনত থকা কাৰণে এতিয়া দুৰ্বল আৰু ক্ষীণ হৈ আছে আৰু অলৰেডি সেটাৰ্ন সাপিত চলি আছে তেনেকুৱা ব্যক্তি ভালকে নাখায় ডায়েট পালন নকৰে হাইজেনিক খানা নাখায় ফলস্বৰূপে আছে আৰু এটা ডিজিজ লাইফ আৰু হস্পিটেলাইজেশনৰ যোগ আছে বেটাৰ টু গো হস্পিটেল যাব লাগে ফুৰিবলৈ তাত থকা যিবিলাক নিম্ন শ্ৰেণী যিবিলাক মানুহ থাকে না তাতে হেতক কিবা কিবি ডনেট কিবা কিবি দিব লাগে কাৰণ সেটাৰ্ন হৈছে কি লেবাৰ এইবিলাক কি কয় ঝাৰু মৰা বিলাক সাপ্ৰাসি কি কয় এটো হা মেটৰ আৰু কি আছে হস্পিটেল গটে হস্পিটেলৰ কিটা যদি 8 হাউস থাকিলে তেতিয়া সমসানত কলোহেতেন পা মানে যদি জুপিটার হলেতেন 8 है ना আৰু তেতিয়া হলে আমাৰ অনুষ্ঠান হ্যাঁ সেটার্ন 6-9 হসপিটাল না লো গ্রেড পিপল 6 হাউসে লেবার কয় মানে যিবিলাক লেবার তা যে সাফা চিকুন কৰা বিলাক যে হেতু গটিকে হেতু কথাটো গটিকে ডাইট সাইড বিলাক ঠিক কৰিব লাগিব আৰু আগষ্টৰ পিছত ডক্টৰ চিকিৎসাৰ হেতু যাব লাগে ডিউ টু উইক হেলথ দুৰ্বল স্বাস্থ্যৰ কাৰণে আৰু এটা কথা এটা হল বৰ্তমান সেটাৰ্নটো আছে 6 হাউসত হি আছে সান ষ্টাৰত সান আছে ইন 9th ফলস্বৰূপে কি হয় না যেটো হাৰ্ট আৰু আইজ তাৰ প্ৰবলেমো সাময়িক পাব মানে সদায় নাথাকে এটো পিৰিয়ডত হৰে আৰু হ'ব পাৰে হয়তো ৰাজহার কামিহার যত নেকি হেৰি মজ্জা থাকে মজ্জা যেটো কয় না এটো লিকুইড এইবিলাক যে ই অভিজিতে জানিব আৰু এর বন মেরু বন মেরু যেটো হে লিকুইড টু মানে গ্রিজ হ্যাঁ গ্রিজ টু আচ্ছা এটো কথা গটিকে কান 6 আছে না যেটো ঘৰত আছে হেতু ৰিজাল্ট দেখাব কি তে বুজিছেন নাই সকলোৱে ইয়ে বটাব সব ইয়ে নিৰ্ণয় কৰিব
এইটোতো মই এজন ব্যক্তিৰ জীৱনৰ মই কেইটামান খালি পইণ্টহে বতাইছোঁ মই মানে ডায়েৰী হে ন ডায়েৰী কিন্তু এইখিনি মিলাই যেতিয়া হিচাপ কৰি যোৱা যাব ন এখন কিতাপ বনি যাব গ্ৰন্থ এনেকেই চলিব ব্যক্তি আৰু ৰিজাল্টবিলাক দশভুক্তিৰ সময়ে সময়ে দেখা যাব হা সেইভাগে হ'ব ময়ূৰী চুপচাপ মৈত্ৰী চুপচাপ আৰু এটা বস্তু মই কৈ দিছোঁ এই চিম্পুল কথা 8th হাউচৰ লৰ্ড ই কি কৰে দুখ আৰু পীড়া সৃষ্টি কৰে সহজ এষ্ট্ৰলজি নৰ্মছ প্ৰিন্সিপল 8th হাউচৰ লৰ্ডে পীড়া সৃষ্টি কৰে দুখ কষ্ট নষ্ট সি যিটো ঘৰত থাকিব যাৰ লগত থাকিব তাৰ প্ৰব্লেম হি ক্ৰিয়েট কৰিব ইয়াত 8th হাউচৰ যিটো লৰ্ড হেতু আছে ভেনাস ক'ত আছে 11th ঠিক আছে গতিকে ব্যক্তিৰ জীৱনত সফলতা হে না 11th হাউসে কি কৰে সফলতা লক্ষ্য है ना শান্তি তাৰপিছত শান্তি পায় শান্তি তেনেকৈ নাহে গতিকে তাত 11th থকাৰ কাৰণে ব্যক্তিৰ সমস্যা আশাবিলাক দেখা যাব যে লক্ষ্য নিৰ্ণয়ত লক্ষ্য ধাৰণ কৰোতে ইচ্ছাবিলাক পৰিপূৰ্ণ কৰোতে বাধা আশা পীড়া আৰু জটিল হ'ব ক'ৰ পৰা আহিব যিটো নক্ষত্ৰত থাকিব হেতু পৰা আহিব হেতু হৈছে মুন ষ্টাৰ रोहिणी सॉरी श्रवणा हेतु আছে 5 and 7 हेतु लव अफेयर्स আৰু লাইফ পাৰ্টনাৰ পৰা আৰু এটা কথা হেতু হল কি যে ভেনাসৰ ওপৰত স্যাটাৰ্ণৰ এভিল এস্পেক্ট আছে নহয় জানো 5 ডিগ্ৰী 6th হাউস ভেনাসে প্ৰেম ভাল পোৱা দয়া মমতা স্যাটাৰ্ণৰ এভিল এস্পেক্ট ফ্ৰম 6th ই কি কৰিব স্যাটাৰ্ণে প্ৰথম কথা কমনলি ছালৰ প্ৰবলেম তৈয়াৰ কৰায় আৰু যেটো প্ৰেমজনিত সম্পৰ্কত দুখ আৰু পীড়াৰ সৃষ্টি কৰাব কাৰণ ভেনাস প্ৰেম নহয় জানো ভাল পোৱা মৰম চেনে Saturn from 6th 12 mostly evil Saturn কাৰণ 6th lord হৈ occupying 6th house আৰু 12 হাউসৰ significator হৈ ভেনাসৰ ওপৰত উল্টে পুল্টে যেনেকৈ নেচাওক ৰিজাল্ট একেটাই ওলায় স্যার ভেনাসৰ ওপৰত এস্পেক্ট নাই ভেনাসৰ ওপৰত আছে না এস্পেক্ট নাই এস্পেক্ট নাই স্যার হয় নেকি মই এখনত এটা ভুল আছে নেকি আপোনাক মোৰ হেতু সফটওয়্যাৰটো নাই মোৰ লগত মই হে বেলেগ এটা স্ক্ৰিপ্টত তেতিয়ালে এটো হেৰিয়াত আছে চাগে এটো কোড আছে ভেনাস একে হেৰি কেপ্ৰিকন সাইনত মকৰ হ্যাঁ মকৰ আছে মকৰ থাকিলে তেতিয়া একো নহয়
মোৰ ছফ্টৱেৰটো নাই এইটো মই হেৰি কৰা নাই এটা বেলেগ কাগজ এখনত লিখি পেলাই কৈছিল আৰু যদি নাই ঠিক আছে তেতিয়া সেইটো প্ৰব্লেম নাই তেতিয়া বাচি যাব কিন্তু ৰুলটো হ'ল সেইটো স্যাৰ মাৰ্চ যে লগ্নক এক্সপেক্ট কৰিছে 90 ডিগ্ৰী ৰেড কইলটো দিলে দিগদাৰ নহব নি নহয় কাৰণ কেলে মাৰ্চ আছে বেনিফিক মাৰ্চ আছে বেনিফিক স্যাৰ এই ভেনাস 8 লৰ্ডে 8ত 90 ডিগ্ৰী এপিল কৰিছে এইটো কৈ দিয়কচোন অকণমান হা মাৰ্চে ভেনাসে 8 লৰ্ড ভেনাস হয় এনে 8 লৰ্ড ভেনাসে আৰু নিজৰ ঘৰতে এপিল এক্সপেক্ট কৰিছে 90 ডিগ্ৰী তেতিয়া কি হ'ব ইটোতো প্ৰবলেমটো তাত হ'বই ঠিক আছে আৰু সেইটো কেনেকে মানে ৰেজিষ্ট কৰিব লাগে সেইটো সি গম পাব মানে এন্টিবায়োটিক নিজে বনাব কিয়নো है ना মানে সেইটো সি নিজে গম পাব আৰু দ্বিতীয় কথা হৈছে কি জুপিটাৰটো লগ্নৰ পৰা বেনিফিকেল এস্পেক্ট আছে তাৰ মানে কিবা প্ৰকাৰে যদি কথাটো মানে এটা এভিল প্লেনেটে যদি তাৰ নিজৰ ঘৰটোক যদি এভিল এস্পেক্ট কৰে হা ঠিক আছে তেতিয়া হলে বুজা যাব মানে এনেকুৱা ধৰণৰ কথা যে মানুহজনৰ বেমাৰ হৈছিলে তাৰ কাৰণে দৰব খাইছে है ना তাৰ পিছৰ পৰা শিকি গল যে আজিৰ পৰা সাৱধান এইবিলাক বস্তু খাব নালাগে আৰু ইয়াৰ দৰব কি হ'ব বুজি কথাটো মানে এই বস্তুটো হ'ব তাৰ মানে কি হল এজন মানুহৰ আইডিয়া নাই তাৰ বেমাৰ হৈ গল তাক ভালকে তাক এহিগনি দিলে হি দৰব পাতি খালে তাৰ পিছত হি শিকি গল যে আজিৰ পৰা এইবিলাক বস্তু খাব নালাগে আৰু ইয়াৰ দৰব কি হ'ব সেই বস্তুটো জানি যাব আৰু বাকি আন কেজনক হি সহায় কৰিব যে এইকিটা নাখাবিও পায় এটো হল এভিল এস্পেক্ট একদম ঠিক কৈছে এইটো মই না ঠিকটো মই নকওঁৱে ঠিকই কম কাৰণ এইটো হৈছে দিস ইজ মানে প্ৰেক্টিকেল বঢ়িয়া সায়েন্স সেইকাৰণে কৈছো মই জাস্ট মই ডায়েৰীহে কৈ গৈছো মই এখন ডায়েৰীত কি লিখে আধা অলপ লিখে না যে আজি মই আমুকলে গৈছিল এইটো হল এইটো আজি বুজি পাই যায় পিছত যে এইটো আছিল গতিকে কিবা এটা বুজা পাইহে কয় সেকেন্ড টাইম নকয় না এইটো তাৰমানে কি হৈছে প্ৰথম কথা হল কি যে মই কলো নহয় যে লগ্নৰ ওপৰত জুপিটাৰ যদি বেনিফিকেল এস্পেক্ট ব্যক্তি মানে ধীৰ স্থিৰ আৰু কি হ'ব বস্তুটো মানে গুণী জ্ঞানী জুপিটাৰ কি হৈছে না জেনাৰেসিটি ঠিক আছে জেনাৰেসিটি ঠিক আছে মানটো ঠিক আছে কিন্তু মাৰ্চৰ এডভাৰ্স এস্পেক্ট কৰাৰ কাৰণে ব্যক্তিয়ে হঠাতে ডিসিশন লৈ লয় কাকো নখোদা নেমেলাকে কাম কৰি পেলাই এগ্ৰেছিভ হৈ যায় সামটাইমস है ना অমত হৈ যায় এটো প্ৰবলেম আৰু মুনৰ যেটো এভিল এস্পেক্ট জুপিটাৰ আছে মুন ইজ মাইন্ড জুপিটাৰ হৈছে ব্যক্তিজন এটা হি তাৰ প্ৰবলেম হৈ যায় যে মই এটা কোনটো কৰিম কোনটো নকৰিম কি কৰিম है ना তাৰ মানে লক্ষ্য ঠিক কৰিব নোৱাৰে কাৰণ 11 হাউস হৈছে মানে গন্তব্য স্থান নহয় জানো সফলতাৰ কাৰণে গতিকে হেকানে ঠিক কৰিব নোৱাৰে কিন্তু এটা কথা এখিনি দিব ভাল যে মুন আৰু জুপিটাৰ দুইটা বেনিফিকেল প্লেনেট মানে সফ হেকাৰণে ইমান অসুবিধা নহয় যদি মাৰ্চ চলতিনেটো নহয় হেকাৰণে কি হৈছে যদি ইয়াত আৰু এটা কথা এখিনিত হৈ গল নট অনলি দ্যাট এটো কি কৰিব মাৰ্চে এস্পেক্ট কৰিছে কোট 4th হাউসত 9th হাউসৰ পৰা তাৰ মানে স্কুল এডুকেশনত প্ৰবলেম ওলাব মাকৰ লগত ভাল নাথাকিব মাকৰ স্বাস্থ্য প্ৰবলেমেটিক হ'ব ঘৰুৱা সুখ নহব সময় সময় বেলেগ বেলেগ ঘটনাক্ৰম দেখা যাব
আৰু মাৰ্চ আৰু ছানৰ কনজাংচন 7th হাউচৰ ওপৰত গতিকে কি কৰিছে সি যে পাৰিবাৰিক যিটো জীৱন পাৰ্টনাৰৰ লগত বৈবাহিক জীৱন স্পইল আৰু বৰবাদ কৰিছে না টৰ্চাৰ মাৰ্চৰ কাম হৈছে যুদ্ধ বিগ্ৰহ ক'ত কৰিব 7th হাউচটো ঠিক আছে দ্বিতীয় কথা ই সানে এক্সপেক্ট কৰিছে লগ্নৰ ওপৰত 6th হাউচ হৈছে হাউচ অফ ডিজিজ মানে ৰোগীয়া সময় সময় বেমাৰ আৰম্ভ হ'ব আৰু এতিয়া আছে যেতিয়া হি ফাৰ্স্ট এণ্ড 6th হাউচ লাগিব 12th হাউচ হলে হস্পিটেলাইজেশ্যন ইউজ মেডিচিন 6th হাউচ হলে কি সহজে ভাল হৈ যায় ফাৰ্স্ট 6ত 12th হাউচ হলে হস্পিটেলাইজেশ্যন আৰু 8th হাউচ হলে অপাৰেশ্যন admitted to hospital for operation বুঝা গ'লটো হেতু হল আৰু সেই কাৰণে সান কাৰক কি হৈ গ'ল ফাদাৰ হেনা আৰু 9th হাউচৰ কাৰক হৈ গ'ল ফাদাৰ both are conjunction throwing evil aspect to লগ্ন তাৰ মানে কৈছে যে বাপেকৰ লগত ভাল নাই বাপেকৰ সাপোৰ্ট নাপায় আৰু সেকেন্ড লৰ্ড হৈছে ফাইনান্স টু উইক থাকিব মানে ফাইনান্স অৰ্থৰ পইচাৰ মানে যিটো পিটু কয় ন মানে আৰ্থিক অভাৱ অনাটন নে জীৱনৰ সফলতাৰ ৰাস্তা ব্যক্তিক উন্নতি হোৱাৰ ৰাস্তাত বাধা দিব কাৰণ লগ্নটো হেৰি নহয় জানো ব্যক্তি সম্পূৰ্ণ হয়না আৰু ইন্টাৰেষ্টিং কথা বৰ্তমান জুপিটাৰ দশ আৰু সেটাৰ্ন ভুক্তি জুপিটাৰ সিগনিফিকেটৰ 9 সেটাৰ্ন সিগনিফিকেটৰ 9th and 12th separate from father away from father হয় নে এই ভাগে বস্তুবিলাক হিচাপ হ'ব হেতু হল কথা আৰু কি হল পাৰ্লটো যদি পিন্ধোৱা যায় এটো বেনিফিট কেলে চন্দ্ৰটো বেনিফিট কাৰণ হে 5th লৰ্ড আৰু 11th লৰ্ড সিগনিফিকেটৰ হেনা তেতিয়া কি হ'ব যদি পাৰ্লটো পিন্ধাই দিয়া যাব পিন্ধাই দিলে মানে মুনে সান আৰু মাৰ্চৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ ল'ব বেনিফিকেল এস্পেক্ট আৰু 4th হাউচৰ ওপৰত কৰিব ল'ব 12th হাউচৰ ওপৰত কৰিব ল'ব হেনা ফলস্বৰূপে কি হ'ব ব্যক্তি বেলেন্স হৈ যাব ইটো লৰাটো ক্ষীণ আছে নহয় জানো পাতল ক্ষীণ থাকিব লাগে আৰু খোৱা বোৱাৰ হেবিলাকটো হেৰি নাই গতিকে এটো দিলে কি প্ৰটিন ক্যালসিয়াম সাপ্লিমেন্ট আহি যাব ডাইজেশন পাৱাৰ ঠিক হৈ যাব হৈছে না গ্যাৰান্টি আছে স্বাস্থ্য ভাল আহি যাব গ্যাৰান্টি আছে ওয়াৰেন্টি নাই আৰু হেতু মাৰ্চটো ইয়াত যে বেনিফিট আছে না 5th হাউচ যে কিউৰ হাউচ গতিকে দুৰ্বল কোট কৰিছে ব্যক্তিক ক্যালসিয়াম প্ৰটিন অভাৱজনিত ৰোগ ডাইজেশন পাৱাৰ কম হোৱা এনেকুৱা হেৰিয়াৰ কাৰণে মানে যেটো ইমিউনিটি না বডিলি ষ্ট্ৰেংথ হা হেতু হোৱাৰ কাৰণে হেতু কোনে দিব মংগলে দিব চন্দ্ৰই দিব বেলেন্স হৈ যাব হা হেতু হৈছে কথাটো এতিয়া তো দশভুক্তিৰ যেটো কথা আছে হেতু ঠিক আছে কিন্তু এটা মই এতিয়া এটা ওয়ার্নিং দি দিছো যে 2028 ৰ মাৰ্চৰ পিছত চলিব মাৰ্কাৰী সাব পিৰিয়ড মাৰ্কাৰী সাব পিৰিয়ড হলে 4th 7th 10th 3rd 8th 11th তেতিয়া 5th আৰু 7th আহিব তেতিয়া লভ এফেয়াৰ্ছত সোমাই যাব ব্যক্তি কেলে অলৰেডি তো হেৰি লাগি আছে না 5th হাউস
জুপিটাৰটো 5th হাউস লাগি আছে হ্যাঁ না কিন্তু শিক্ষাৰ ক্ষেত্ৰত ভাল হ'ব আৰু স্বাস্থ্যটো ভাল হ'ব কেলে ই মাৰ্কাৰীটো সিগনিফিকেটৰত আহি যাব বেলেগ ষ্টাৰ লৰ্ডত নাই মাৰ্কাৰী আহি যাব 4টা তেতিয়া শিক্ষাটো ভাল হ'ব ল'ব ছোৱালীও পটাব বন্ধু বাৰ্গৱ সাৰ্কুল বাঢ়িব এন্টাৰটেইনমেন্ট বাঢ়িব অৱশ্যে এতিয়াও নথকা নহয় আছে আৰু হেতু লেবাৰটো বেছি কৰিব এতিয়া পৰিশ্ৰমটো বেছি কৰিব লাগিব কাৰণ Saturn 11 12 এই কম্বিনেশনটো উচ্চ শিক্ষাত ভাল আহে লোৱাৰ এডুকেশন হলে 4th হাউস লাগে তেতিয়া ভাল ৰিজাল্ট আহে এটো আৰু অলৰেডি তো আমিতো এডুকেশনৰ ষ্ট্ৰাকচাৰটো গম পালোই है ना ফার্স্ট অফ অল কি লোৱাৰ এডুকেশন হেম্পাৰ হৈছে উচ্চ শিক্ষাৰ ৰাস্তা আছে হেতু প্ৰফেশনাল কৰিব কৈছে আৰু ব্যক্তিৰ জীৱনত বাধাৰ কাৰণ হ'ব ফাইনান্স কাৰণ সেকেন্ড লৰ্ড মার্স है ना আৰু অন্য কথাত ডিজিজ অপজিশনস অবস্ট্রাকশনস है ना কাৰণ 6th হাউস লর্ড 6th হাউস লর্ডে বাধা দিয়ে বেমাৰ দিয়ে গটিকে প্রফেশনাল কোর্স হ'ব কথা নাই চাকৰি হ'ব না এটা কথাও ঠিক অৱশ্যে যেহেতু সেকেন্ড লর্ড যেটো হেৰি আছে আৰু হেতু সানৰ লগত আছে গটিকে হয়তো মানে কি অলপ প্ৰসেসিংত গলে হয়তো সরকারি হয়তো হসপিটাল মানে গভর্নমেন্ট কিবা হেৰিয়াত হৈ যাব কাৰণ ইয়াত সান ইয়াৰ লগত জড়িত হৈ গল ন সান আহি গল কাৰণ লকডাউন লৰ্ড জুপিটাৰ আছে সানৰ কনস্টেলেশনত সেকেন্ড লর্ড কনজাংক্ট কৰিছে সানৰ লগত 6th হাউস হেকাৰণে গলো মই গভর্নমেন্ট জব ইয়া ব্র্যান্ডেড কোম্পানি যেনেকে এইমস আছে না है ना তেনুকা ভাল হেবো গভর্নমেন্টৰ লগত পতা নাপায় গটিকে তেনুকা হয় গটিকে হে বস্তু উজ্জ্বল কিন্তু ব্যক্তিৰ খেলিমেলি বিলাক কোট আছে হে বস্তুটো গটিকে এটো মেডিকেল এৰিয়াত হার্ডওয়্যার রিলেটেড যিবিলাক থাকে যিবিলাক ইঞ্জিনিয়াৰিং ওয়্যার কানেক্টেড টু হার্ডওয়্যার মেশিনারি টুলস হেতুত হ'ব যদি বাই চান্স মার্চটো যদি সেকেন্ড লর্ড যদি ভেনাস সিস্টেম থাকিলে হেতেন তেতিয়া হলে কিন্তু কম্পিউটাৰ টাইপৰ কিবা হলে এতিয়া আছে কেতু আছে Saturn বাই নেচাৰ হেমতে কথাবিলাক হয়নে ভেনাস হৈছে কম্পিউটাৰ্স ইলেক্ট্ৰনিক্স মোবাইলস যিকোনো ফ্যাশন লেকে আৰ্টিস্ট লেকে সিনেমা বিলাকত যে যিবিলাক সাউন্ড ইঞ্জিনিয়াৰ ফটোগ্ৰাফিক্স যিবিলাক এইটাকে তা লাগে ভেনাস গটিকে সেই ভাগে বস্তুবিলাক নিৰ্ণায়িত হ'ব কিবা আছে নে হ্যাঁ মৈত্ৰী অভিজিত কিবা স্যার আৰু নাই হৈ গল আছে স্যার যদি নাই তেতিয়া ঠিক আছে হায়াৰ সেকেন্ডাৰীটো স্যাৰ আৰ্টছৰ নে সায়েন্সৰ হ'ব মেডিকেল হলে চাগে সায়েন্সতে হ'ব এটো
প্ৰথম কথা হ'ল যেটো ফোর্থ है ना এটো সায়েন্স পঢ়ালে ঠিক হ'ব মানে স্কুল এডুকেশনৰ পিছত শিক্ষাটো ভাল হ'ব কাৰণ 28 হেৰিটো আহি আছে না আৰু ইয়াতোটো হেতুটো সব হেৰিয়াৰে দেখাইছে না বস্তুটো মেডিকেল ইঞ্জিনিয়াৰিংটো সায়েন্সৰে হ'ল গতিকে এটো জেনটেন সেইখিনি আৰ্টছত পঢ়ালো হাই সেকেন্ডাৰীৰ পিছত যদি প্ৰফেশনাল তেনেকুৱা ধৰণৰ মেডিকেল গ্ৰাউণ্ডত কিবা আহি যায় তো বেষ্ট প্ৰথম কথা হ্যাঁ কাৰণ এইটো মেডিকেল গ্ৰাউণ্ডৰ কথা হ'লতো গতিকে সায়েন্সও যদি লোড ল'ব নোৱাৰে হেতু পঢ়াৰ পিছত হেতু লাইন বলি হ'ব গতিকে টাৰ্মছ হে বস্তু তাতে বলিব হাৰ্ডৱেৰছ মেচিনাৰিজ মেকানিক্যাল এনেকুৱা বিলাক মেকানিক্যাল য'ত নেকি হাৰ্ডৱেৰ কাম হ'ব না মানে হাতুৰি বটালি আৰু ৰেঞ্চ যদি মাৰ্কাৰী হলডেন টুলছ মানে সৰু অত্যাধুনিক সেইটো কথা সেইমতে ৰাস্তা হেৰি কৰিব লাগিব গতিকে এইটো জেনটেন হাই সেকেন্ডাৰীটো দিয়াৰ পিছত তেতিয়া এটা প্ৰফেশনাল কোৰ্সত সুবিধা হ'ব কিন্তু এইটো 26-27 হ্যাঁ 26-27 এটো আছে তাৰ পিছত এডুকেশনটো ঠিক হ'ব আৰু শিক্ষাটো আৰু এতিয়া এইখিনি সময়ছোৱাটো কি কয় লাইফত এটা হেতু প্ৰবলেম আছে যে কোনটো ধৰো কোনটো এৰে হেতু ঠিক কৰিব নোৱাৰে এই কাৰণে কাৰণ জুপিটাৰ ওপৰত মানে ফাইনাল ডিসিশন লোৱাৰ ক্ষেত্ৰত প্ৰবলেম এই কাৰণে যে মুন ইজ থ্ৰোইং এভিল এসপেক্ট টু জুপিটাৰ আৰু এটা কথা অন্যটা আৰু এটা কথা হৈ গল হেতু হ'ল কি ফিফথ হাউস হৈছে কি মানে ইন্টারেস্ট है ना যে ভাল লগা যেটোহে ভাল লাগিছে এটোহে মানে সেই বস্তু থাকে হ্যাঁ যে এটোহে ভাল লাগিছে এ নাই এটোহে ভাল লাগিছে কাৰণ ফিফথ হাউস হৈছে লভ না ইন্টারেস্ট আৰু দিয়া না হায়াৰ সেকেন্ডাৰী সা কৰিবলকে মন নাই না তাৰ মানে ফ্রিল্যান্সিং নে কি বুলি কয় ফ্রিল্যান্সিং সেইবিলাকহে কিবা কিবি এপ্লাই কৰি আছে কাৰণটো হ'ল কি কাৰণ দশাটো চলি আছে জুপিটাৰ है ना দশাটো সম্পূৰ্ণ চলি আছে জুপিটাৰ যেতিয়াৰ পৰা বৃহস্পতিৰ দশা তাৰ পিছত শনিৰ দশা চলিছে কাৰণ জুপিটাৰ ওপৰতে এইটো মুনৰ ৰিভিল এসপেক্ট আছে গতিকে তাৰটো নিশ্চয়তা নাথাকিবই আৰু এটা কথা হৈছে কি দশা লৰ্ডৰ যেটো আছে ব্যক্তি ইচ্ছা है ना হে বস্তুটো মুন আছে ফিফথ লৰ্ডে কি হয় ব্যক্তি ইন্টারেস্টিং যেটো থাকে না মানে ব্ল্যাক মানে ফিফথ হাউসে যেটো এন্টারটেইনমেন্ট এন্ড এনজয়মেন্ট ঠিক আছে মানে যত মন লগায় है ना গতিকে এইটো কাৰণ এতিয়া লভ এফেয়াৰ্সৰ কথা কোৱা নাই যেহেতু টাইম অহা নাই গতিকে হেতু হৈছে মুনে জুপিটাৰ কৰিছে সেইকাৰণে কি হৈছে মানে যত মন তৃপ্তি হয় না মানে যে ভাল লাগিলে ভাবুক হৈ যায় না হেতু কৰিব বিচাৰে হ্যাঁ সেই বস্তুটো হ'ব মানে এটো কাৰণ নিজস্বতা নাই মানে ফিফথ হাউসে ভাল লগাটো ইন্টারেস্টটো है ना মোবাইল গানা বজনাৰ পৰা যি কৰি আৰম্ভ কৰি যেটো ভাল লাগে না হেতু যত মন যত মানে মিল যায় ভাল লাগে সেই বস্তুটো হেতুৱে মুনে কোট এক্সপেক্ট কৰিছে জুপিটাৰ ওপৰত ব্যক্তিক হেকাৰণে ব্যক্তিয়ে ঠিক কৰিব নোৱাৰে আৰু সেই হিচাপত যেটো মই ক'ব দুদিনমান যদি দিনত ৰাতি যদি কয় এটো ভাল লাগিছে এটো কৰিব আকৌ কাইলে হেতু বেলেগ এটা ক'ব যে না এটোহে লাগিব ভাল হ্যাঁ হেতু মানে ডিসিশন বিলাক সেই হিচাপত হেৰি চেঞ্জ হৈ থাকিব আৰু অলৰেডি তো জুপিটাৰ দশাত চলি আছে গতিকে জুপিটাৰ হেতু প্ৰবলেমটো হি দেখাই আছে হ্যাঁ হেতু কথা